মুকে পাৰে কৰা করুণা হে ঠাউনি নিদিয়া যমুনা হে জয় হৰে রাম জয় হরে জয় হরে। ভোগৰ ভোগজৰালৈ আহি পালেহি ভোগালী বিহু আৰু মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ চতিয়া অঞ্চলৰ চতিয়াল চুকৰ ভোগজৰা ক্ষেত্ৰত আৰু এইটো সময়ত উজনিৰ পৰা নামনিলৈকে ভোগালী বিহুক লৈ যি ব্যস্ততা তাৰ সমান্তৰালকৈ চতিয়াল চুক গাঁৱতো একেই ব্যস্ততা পৰিলক্ষিত হৈছে। এই ভোগজৰা ক্ষেত্ৰত চতিয়াল চুকৰ ডেকা বুঢ়া সকলো মিলি ইয়াত ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। এইবাৰ এক ব্যতিক্ৰমী ৰূপ দিব বিচাৰিছে এই ভেলাঘৰক আৰু এখন বৃহৎ হেলিকপ্টাৰ মই মোৰ কেমেৰা পাৰ্চন ৰাজক দেখুৱাবলৈ অনুৰোধ জনাইছো। এইটো এটা হেলিকপ্টাৰৰ আৰ্হি আৰু ইয়াত সকলো এইখন গাঁৱৰে ডেকা বুঢ়া মহিলা সকলোৱে মিলি নিৰ্মাণ কৰি উলিওৱাত ব্যস্ত হৈ পৰিছে। মই এই বিষয়ে বিশদভাৱে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এইখন গাঁৱৰে কিছু সংখ্যক ব্যক্তি আছে। মই তাৰ পূৰ্বে কেমেৰা পাৰ্চন ৰাজক ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে এটা মহ যি ভোগালী বিহুৰ এক পৰম্পৰা মহ যুঁজ আৰু সেই মহ যুঁজৰ এক প্ৰতীকী স্বৰূপ মহ আৰু সেই মহ নৰাৰে বনাই ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে গাঁওবাসীয়ে। মোৰ লগত কিছু গাঁওবাসী আছে, মই গাঁওবাসীৰ ওচৰত যাব বিচাৰিছো, এই সম্বন্ধে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যি চতিয়াল চুকৰ এই ভেলাঘৰ এইবাৰ প্ৰস্তুতি কেনে? হয়, ধন্যবাদ। আমাৰ চতিয়াল গাঁও ভোগালী ভোগজৰা ক্ষেত্ৰৰ পৰা সমগ্ৰ অসমবাসীক আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আমি ভোগালী ভোগজৰা ক্ষেত্ৰত অলপ ব্যতিক্ৰমী ধৰণত আজি 2008 চনৰ পৰাই আমি সেয়ে নিৰ্মাণ কৰি আহিছোঁ। পৌৰাণিকভাৱে আমাৰ যি ভেলাঘৰ ভাগ আমাৰ নিৰ্মাণ হয় তাৰ লগতে সংগতি ৰাখি আমি ইয়াত প্ৰদৰ্শনীমূলকভাৱে কিছু বস্তু আমি বনোৱাৰ প্ৰয়াস কৰি আহিছোঁ। যেনে আমি আগতে টাইটানিক বনাইছিলোঁ বা ৰেল বনাইছিলোঁ, সেয়া কিন্তু ভেলাঘৰ নহয়। আমি সেয়া এটা প্ৰদৰ্শনীমূলক কিছুমান আমাৰ নিৰ্মাণহে হয়। আমি থলুৱাভাৱে পোৱা বাঁহ নৰা খেৰৰে সেয়া কোনো কিনিব নলগা বস্তু, সেয়াৰ দ্বাৰা আমি নিৰ্মিত কৰি অলপ মানুহে যদি অকণমান মনোৰঞ্জন পায় সেয়ে আমি খালি ধৰা প্ৰয়াসত চেষ্টা কৰোঁ। আমি এইটোৱেই। হয় হয়, আগতেও আপোনালোকে ইয়াত ব্যতিক্ৰমী ধৰণে কিছু তৈয়াৰ কৰিছিলে ভেলাঘৰ? নিশ্চয়। আমি এবাৰ টাইটানিক বনাইছিলোঁ, এবাৰ ৰেল বনাইছিলোঁ। সেইখিনি আমি আচলতে ভেলাঘৰ বুলি কিছুমান ভুল তথ্য কিছুমান দাঙি ধৰা হয়, কিন্তু আমি ইয়াত কিন্তু পুৰণি আমাৰ যিবিলাক ভেলাঘৰ সেইটো আমি সদায় বনামেই। অহা কাইলৈও আমাৰ ভেলাঘৰ ভাগ নিৰ্মাণ হ'ব। আমি ওৰে ৰাতি আমি ভেলাঘৰ ভাগত আমি নাম কীৰ্তন কৰি পুৱা নদীত গৈ পেলাই আমি সেয়া কিছুমান আমাৰ বিশেষ কিছুমান গীত আছে আমাৰ ৰাতি ভেলাঘৰত গোৱা, আৰু নদীৰ পাৰত আমাৰ বিশেষ কিছুমান গীত আছে পৌৰাণিক গীত, সেইবিলাক অকল মাত্ৰ ভেলাঘৰতে আমাৰ সেয়া গোৱা হয়, মানে সেই ব্যৱহাৰ হয়। ধন্যবাদ জনাইছো আপোনাক। মোৰ লগত দুগৰাকী ককা আছে, বয়োজ্যেষ্ঠ ব্যক্তি আছে। মই সেই দুগৰাকী ওচৰলৈ যাবলৈ বিচাৰিছো। পুনতে জানিব বিচাৰিম আপোনালোকৰ যি এই ভেলাঘৰৰ কিছু আধ্যাত্মিকতা নিয়ম ৰীতি নিয়ম আদি আছে, কেনেদৰে আপোনালোকে সেই নীতি নিয়মখিনি পালি চলে? আমি পৰম্পৰা ৰেখাকে যিভাগ ভেলাঘৰ সজা হয় সেই ভেলাঘৰভাগ আমি গুৰুগীৰ বা নামঘৰ হিচাপে আমি গণ্য কৰোঁ। আৰু নিশা আমাৰ ওৰে নিশা আমাৰ উজাগৰি নিশা কটোৱা হয়, নাম গোৱা হয়। নামঘৰত আমি ইয়াতে আহাৰ হিচাপে আমি প্ৰসাদ আৰু এই কেঁচা বস্তু আমি গ্ৰহণ কৰোঁ। গোটেই ৰাতিটো আমি নামঘৰত আৰু বিশেষ নামবিলাক ব্যতিক্ৰমী নাম, এইবিলাক সকলো ঠাইতেই নাম গোৱা নহয়, ধাৰাঘৰৰ ভিতৰতেহে গোৱা হয়। আৰু ৰাতি গোটেই উজাগৰি নিশা কটাই নাম গাই ৰাতিপুৱা আমি নদী স্নান কৰোঁ। নদীৰ ঘাটৰো নাম বেলেগ আছে, যেনে মুকে পাৰে কৰা করুণা হে ঠাউনি নিদিয়া যমুনা হে, এই ধৰণৰ নাম আমাৰ নদী পাৰত হয়।
আৰু ঢাৰাঘৰৰ ভিতৰত হয় এ জয় হৰে ৰাম জয় হৰে জয় হৰে ৰাম জয় হৰে এনেধৰণৰ গীতখিনি আমি গাওঁ ইয়াতে বিজ্ঞানসন্মত কিছু তথ্য নিশ্চয় চাগে আছে সেইকাৰণে আগৰ বয়োজ্যেষ্ঠসকলে আমাক উজাগৰি নিশাটো কটাবলৈ ইয়াত ব্যৱস্থা দিছে এই ব্যৱস্থাৰ মাজে আমি গাঁওবাসীয়ে চলি আছোঁ আৰু এতিয়ালৈকে ধন্যবাদ জনাইছোঁ আপোনাক কেমেৰা পাৰ্চন ৰাজ আছে ৰাজক মই দেখুৱাবলৈ পুনৰ অনুৰোধ জনাইছোঁ ইয়াত ব্যস্ত হৈ পৰিছে কেইগৰাকীমান মহিলায়ো লগতে দুগৰাকী যুৱতীও ব্যস্ত হৈ পৰিছে দিনে নিশাই আচলতে সকলোৱে কষ্ট কৰি এই ভেলাঘৰটো নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে মই এগৰাকী যুৱকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম গাঁওখনৰ যিহেতু ভোগালী মানেই ভোগৰ উৎসৱ ভোগালী মানে ভোগৰ উৎসৱ আৰু এই ভোগ আচলতে কেনেকুৱা ধৰণে কৰা হয় আপোনালোকৰ এইখন গাঁৱত সকলোৱে মিলি এসাঁজ খোৱা হয় নে কেনেকুৱা ধৰণে ভোগ কৰা হয় ভোগালী খুব ভাল লাগে আৰু যিহেতুকে ভোগ মানে আমাৰ ইয়াত খাদ্য সম্ভাৰ যথেষ্টখিনি আমাৰ ইয়াত আমি গোটাওঁ আৰু ৰাজহুৱাভাৱে আমি কোনো মাছ মাংস নাখাওঁ যিহেতুকে আমাৰ ভেলাঘৰ ভাগ আমি নামঘৰ সদৃশ কৰোঁ কিন্তু আমাৰ ভোজ ভাত থাকে আৰু আমাৰ গাঁৱলৈ যিসকল অতিথি আহে সেই অতিথিসকলক আমি কেঁচা জলপান দিওঁ দৈ কোমল চাউলৰ পৰা আদি কৰি আৰু আমাৰ মূল সভাৰ দিনা যিদিনাখন গাঁওখনলৈ যিমানখিনি আমাৰ এই অনুষ্ঠানভাগ উপভোগ কৰিবলৈ আহে সকলোকে আমি যিমান পাৰোঁ খাদ্য অনুযায়ী আমাৰ গাঁওখনে প্ৰত্যেক জীয়াৰী আবাল বৃদ্ধ বনিতাৰ পৰা সকলোৱে সুন্দৰভাৱে আমাৰ কোনো ক্ৰুটি নথকাকৈ আমি আপ্যায়ন কৰোঁ ধন্যবাদ জনাইছোঁ এয়াই আছিলে চতিয়াল চুকৰ ভোগজৰা ক্ষেত্ৰৰ পৰা আৰু এই চতিয়াল চুকৰ গাঁওবাসীয়ে ইতিমধ্যে বিগত বৰ্ষত বহুতো ব্যতিক্ৰমী চিন্তাৰে তেখেতসকলে ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছিলে আৰু এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই এই বছৰো তেখেতে এই ধাৰা অব্যাহত ৰাখিছে আৰু তেওঁলোকক পৰম উৎসাহেৰে এই ভেলাঘৰ বনাই থকা দেখা পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত